হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ ভাৰ্বৰ সৈতে আইএনজি যোগ কৰাৰ নিয়মসমূহ। আমি প্ৰথমতে ক'ম ভাৰ্ব কি। ভাৰ্ব হ'ল এটা ক্ৰিয়া। ক্ৰিয়া মানে হ'ল কোনো এটা কাম কৰা বা হোৱা বুজা। যিকোনো এটা কাম কৰা বা হোৱা বুজাকে তাকে কি বুলি কোৱা হয়, আমি জানো যে সেইটো ভাৰ্ব বুলি কোৱা হয়। এতিয়া এই ভাৰ্বৰ লগত যেতিয়া আমি আইএনজি যোগ কৰিম, এই আইএনজি যোগ কৰাৰ নিয়মসমূহ কি কি। কেতিয়াবা কেতিয়াবা আমি দেখোঁ যে ভাৰ্বৰ শেষত যদি ই থাকে, ইটো উঠি যায়, আইএনজি যোগ হয়। আকৌ কেতিয়াবা কেতিয়াবা চাব পাৰোঁ যে যদি আমাৰ ভাৰ্বৰ শেষত এন থাকে আৰু কনচনেণ্ট থাকে আৰু কনচনেণ্টৰ আগত যদি ভাৱেল থাকে, তেনে সেই ৱৰ্ডটোৰ ডাবল হৈ যায়। মানে ছাপ'জ আমি ধৰি ল'লোঁ যে ৰাণ, RUN, এই ৰাণ ভাৰ্বটোৰ শেষত এন আছে, মানে কনচনেণ্ট। ইয়াৰ আগত আছে ভাৱেল, ভাৱেলটো হ'ল ইউ। এতিয়া আমি এই ভাৰ্বৰ লগত যদি আমি আইএনজি যোগ কৰোঁ, তেতিয়াহ'লে ৰাণৰ এনটো ডাবল হৈ যাব, ৰানিং হ'ব। RUNNING, ৰানিং। গতিকে আমি এনেকুৱা আৰু বহুত নিয়ম পাম। এই নিয়মসমূহ আমি এতিয়া আলোচনা কৰিম। ইয়াৰ ভিতৰত আছে কণ্টিনিউৱাছ টেন্সৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যে কোনো এটা কাম চলি থকা বুজাবলৈ মূল ক্ৰিয়াৰ লগত আইএনজি যোগ কৰা হয়। ইয়াৰ জৰিয়তে বাক্যত ক্ৰিয়াৰ গতিশীলতা প্ৰকাশ পায়। যে প্ৰথম নিয়মটো হ'ল যে প্ৰথম কণ্ডিশ্যনটো হ'ল যে আমি যেতিয়া কোনো এটা ভাৰ্বৰ শেষত আইএনজি যোগ কৰোঁ, তেতিয়া আমি বুজোঁ যে এইটো কণ্টিনিউ হৈ আছে, কামটো কণ্টিনিউ হৈ আছে। এতিয়া ছেকেণ্ড নম্বৰটো হ'ল ক্ৰিয়াবাচক বিশেষ্য বা জিৰাণ। যেতিয়া এটা ক্ৰিয়াপদক ভাৰ্বক বা বাক্যত বিশেষ্য বা নাউন হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়াও আইএনজি ফৰ্ম ব্যৱহাৰ কৰা হয়। যেনে ৰিডিং ইজ এ ভেৰি গুড হেবিট। এইটো আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া চাওঁ সাধাৰণ নিয়ম আৰু শেষত ই থকা শব্দ। নিয়ম নম্বৰ 1 হ'ল, ৰুল নম্বৰ 1, সাধাৰণ নিয়ম। সাধাৰণতে বেছিভাগ ভাৰ্ব বা ক্ৰিয়াপদৰ শেষত পোনপটীয়াভাৱে আইএনজি যোগ কৰা হয়। ইয়াত কোনো আখৰৰ পৰিৱৰ্তন নহয়। যেনে প্লে, প্লেয়িং, ৰিড, ৰিডিং, এনেকুৱা। নম্বৰ 2, ৰুল নম্বৰ 2, শেষত যদি ই থাকে, কোনো এটা ভাৰ্বৰ শেষত যদি ই থাকে, তেতিয়াহ'লে ই আখৰটো উঠি গৈ আইএনজি যোগ কৰা হয়। যেনে ৰাইট, ৰাইটিং, ই উঠি যায়, আইএনজি যোগ হৈছে। মেক, মেকিং, লাষ্টত ইটো উঠি যায়, মেকিং হৈছে, আইএনজি যোগ হৈছে। নিয়ম নম্বৰ 3, CVC বা CVC মানে হ'ল ব্যঞ্জন, স্বৰ, ব্যঞ্জন, মানে কনচনেণ্ট, ভাৱেল, কনচনেণ্ট আৰ্হি। আখৰ দুবাৰ লিখাৰ নিয়ম। যদি এটা ভাৰ্বৰ একেবাৰে শেষৰ তিনিটা আখৰ কনচনেণ্ট, ভাৱেল, কনচনেণ্ট বা CVC আৰ্হি থাকে আৰু শেষৰ চিলেবলটোত উচ্চাৰণৰ জোৰ বা ষ্ট্ৰেছ পৰে, তেন্তে একেবাৰে শেষৰ ব্যঞ্জন বৰ্ণটো বা কনচনেণ্টটো দুবাৰ লিখি আইএনজি যোগ কৰা হয়। যেনেকুৱা ৰাণ, ৰানিং, চিট, চিটিং, ছুইম, ছুইমিং, এটচেট্ৰা। নিয়ম নম্বৰ 4, নিয়ম নম্বৰ 4, এতিয়া আমি শেষত যদি ই থাকে, ইৰ ক্ষেত্ৰত আমি কি কৰিম। যদি কোনো এটা ভাৰ্বৰ শেষত যদি ই থাকে, ই থকা শব্দটো আমি কি কৰিম, যে ইৰ পৰা ৱাইলৈ ৰূপান্তৰ হয়। যদি কোনো এটা ক্ৰিয়াপদৰ শেষৰ আখৰটো দুটা ই হয়, তেন্তে ই আঁতৰাই তাৰ ঠাইত প্ৰথমতে এটা ৱাই বহুওৱা হয় আৰু পিছত আইএনজি যোগ কৰা হয়। যেনে লাই, লাইং, ডাই, ডাইং, টাই, টাইং, এটচেট্ৰা। নিয়ম নম্বৰ 5, কিছুমান ভাৰ্বৰ শেষত X, W, Y ব্যতিক্ৰম হয় এইবিলাকৰ ক্ষেত্ৰত। যেনে CVC নিয়ম ইয়াত নাখাটে, কিয় না, যদি কোনো শব্দৰ শেষত বা কোনো এটা ভাৰ্বৰ শেষত কনচনেণ্ট বা ভাৱেল, কনচনেণ্ট প্লাছ ভাৱেল প্লাছ কনচনেণ্ট আৰ্হি থাকে, তেন্তে একেবাৰে শেষৰ আখৰটো যদি X, Y বা W হয়, তেন্তে শেষৰ আখৰটো কেতিয়াও দুবাৰ লিখা নহয়। যেনে প্ৰধান উদাহৰণসমূহ হ'ল প্লে, প্লেয়িং। ইয়াত কিন্তু প্লেৰ ৱাইৰ আগত কিন্তু ভাৱেল আছে আৰু মানে ইয়াৰ আগত কনচনেণ্ট আছে, তাৰপিছত ভাৱেল আছে। কিন্তু এই ক্ষেত্ৰত কিন্তু আমি ৱাইটো দুবাৰকৈ লিখিব নোৱাৰিম। এই ক্ষেত্ৰত কিন্তু ৱাইটো আমি একবাৰ লিখিব লাগিব, কিয়নো এইটো হ'ল ব্যতিক্ৰম বা এক্সেপশ্যন। স্ন'য়িং, ইয়াত ডাব্লুৰ আগত আছে, গতিকে এই
হিচাপ মতে আমি আগত পোৱা ধৰণে ডাব্লুটো ডাবল হ'ব লাগিছিল, কিন্তু ডাবল নহয়। ফিক্স, FIX, ফিক্সৰ আগত ভাৱেল আছে, কিন্তু ইয়াত যদি আমি ING যোগ কৰোঁ এক্স কিন্তু ডাবল আমি লিখিব নোৱাৰিম। এতিয়া নিয়ম নম্বৰ 6, শেষত এল বা কোনো এটা ভাৰ্বৰ শেষত যদি এল থাকে তেতিয়াহ'লে কি হ'ব? ব্ৰিটিছ ইংৰাজী ব্যাকৰণৰ নিয়ম, ব্ৰিটিছ ইংৰাজী যিটো ভাৰত আৰু অসমত সচৰাচৰ ব্যৱহাৰ কৰা হয়, কিছুমান নিয়ম অনুসৰি যদি ভাৰ্বৰ শেষত এল থাকে তাৰ ঠিক আগতে এটা মাত্ৰ ভাৱেল থাকে, তেন্তে চিলেবুলত ষ্ট্ৰেছ নাথাকিলেও এলটো দুবাৰ লিখা হয়। যেনে ট্ৰাভেল, ট্ৰাভেলিং, ইয়াত এলটো ডাবল লিখা হয়। কেঞ্চেল, কেঞ্চেলিং। আৰু মোৰ এইখিনি নোটছৰ ভিতৰত যদি আপোনালোকে কিবা অতিৰঞ্জিত যোগ কৰিব খুজিছে বা কিবা থাকি গৈছে ING যোগ কৰাৰ ক্ষেত্ৰত ভাৰ্বৰ লগত, তেনেহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব। থেংক ইউ।